কৰো যে আমাৰ যোনখিনি ডিজায়াৰ্ড মাৰ্কছ আমাৰ যিমান ইন্টেলিজেন্স ইট ইজ জাষ্ট বিকজ আমি কিছুমান কমন কোৱেশ্চন প্ৰেক্টিচ নকৰা নিজৰ চেম্পল পেপাৰ নিদিয়া কি ফেব্ৰুৱাৰীত হয় তোমালোকৰ এক্সাম চ' যদি তোমালোকে তোমাৰ দুটা হৈ যাব কেইদিন মাছৰ তিনিটা তাৰপিছত চাৰিটা এনেকে বাঢ়ি গোটেই আমি ৰিভিজন বহুত কৰিছিলে সি ধুনীয়াকে 100ৰ ভিতৰত 100 পালে গ'ল এক্সাম দিব যাওঁতে কি হ'ল যোনটো সো হেল্ল' এভৰিৱান যদি তুমি ক্লাছ 12 ৰ পঢ়ি আছা এই ভিডিঅ'টো তোমালোকৰ বাবে প্ৰতি বছৰে আমি ক্লাছ 12 ৰ ষ্টুডেণ্টবোৰে ইমানেই কষ্ট কৰো যে আমাৰ যোনখিনি ডিজায়াৰ্ড মাৰ্কছ আমাক যিমানখিনি মাৰ্কছ লাগে আমি সিমানখিনিয়ে নাপাওঁ হয়নে সো এইটো কিয় কাৰণে হয় ইট ইজ নট বিকজ অফ লেক অফ ইণ্টেলিজেন্স ইট ইজ জাষ্ট বিকজ আমি কিছুমান কমন মিষ্টেকছ কৰি আছো যোনটো আমি ক্লাছ 12 ৰ ষ্টুডেণ্টবোৰে কৰিব নালাগে হল যদি হেকেটা মিস্টেকস তোমালোকে কৰি আছা একদম খুদৰাই লবা এতিয়া বিকজ দিস ইজ দ্য স্টাৰ্টিং ফেজ অফ ক্লাছ 12 যদি তুমি নিজৰ মিস্টেকস খিনি নিজৰ যোনখিনি প্ৰবলেম হৈছে এখিনি এতিয়া ভাল কৰি নলোৱা ৰিজাল্টত তোমাৰ মাৰ্কস ইমপ্ৰুভ হ'ব জান নহয় সো ভিডিওটো তোমালোকৰ বাবে ধুনীয়াকে চাই থাকা কি মিস্টেকস নৰ্মালি ক্লাছ 12 ৰ ষ্টুডেণ্টবোৰে কৰে যাতে হেকেটা মিস্টেকস তোমালোকে নকৰা আৰু তোমালোকৰ মাৰ্কস খিনি একদম বুষ্ট আপ হৈ যায় ওকে তোমালোকে ক্লাছ 11 ত কি কৰিছা কি কৰা নাই মেটাৰ নকৰে বাট ক্লাছ 12 ইজ ভেৰি ইম্পৰ্টেন্ট এই ৰিজাল্টে তোমালোকৰ মেটাৰ কৰিব নেক্সট তোমালোকে যোনখন কলেজত ল'ব যোৱা তাত এডমিশন পাবনে নাই যদি তোমালোকৰ পাৰ্সেন্টেজ লো হয় তোমালোকে লো কলেজত এডমিশন ল'ব লাগিব ওকে সো ডিসাইডিং ফেক্টৰ হয় ক্লাছ 12 ক্লাছ 10 ত কি কৰিছা মেটাৰ নকৰে ক্লাছ 11 ত মেটাৰ নকৰে বাট ক্লাছ 12 উইল মেটাৰ ওকে যদি তোমালোকে আমি কেতিয়াবা ভাবি চাইছোনে এটা চেপ্টাৰ পঢ়াৰ আগতে আজি মোৰ তাত বহুত টাইম আছে মই এটা চেপ্টাৰ অহা কালি কৰিম আমি এনেকুৱা বহুত বাৰ কৈছো হয়নে সো মানে এই ভিডিওটো তোমালোকৰ বাবে চাই থাকা ঠিক আছে সো ফাৰ্স্ট প্ৰবলেমটো হ'ল আমি কি কৰো যে আমাৰ তাত কি হয় বহুত টাইম আছে বুলি ভাবো ক্লাছ 12 ৰ ষ্টুডেণ্টবোৰে ভাবে যে স্টাৰ্টিং ফেজত আমাৰ তাত বহুত টাইম আছে আমি এতিয়া লাহে কৰিলো আমি ধুনীয়াকে সিলেবাসটো কমপ্লিট কৰিব পাৰিম এনেকে ভাবে হয়নে কিন্তু তোমাৰ গোল অনলি এটো নহয় যে তোমালোকে ক্লাছ 12 পাস কৰিব লাগে তোমালোকৰ গোল এটো যে তোমালোকে ইয়াৰ পিছত যোনবোৰ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিবা মেডিকেল এন্ট্ৰেন্স দিবা যিমানবোৰ এন্ট্ৰেন্স দিবা সিইউটি দিব লাগিব হনে বেলেগ এখন কলেজত এডমিশন লবৰ কাৰণে সো তাৰ কাৰণে তোমালোকৰ কনসেপ্ট খিনি ক্লিয়াৰ থাকিব লাগিব নে নালাগে অবভিয়াসলি লাগিব সো সেইটোৰ কাৰণে তোমালোকৰ ক্লাছ 11 আৰু ক্লাছ 12 ৰ কনসেপ্ট খিনি মেটাৰ কৰে ক্লাছ 11 ত যি কৰিছা কৰিলা কিন্তু ক্লাছ 12 টো এটলিষ্ট ভাল কৰা যাতে এইখিনি বস্তু তোমালোকে আকৌ পঢ়িব লগিয়া নহয় এতিয়াৰ পৰা যদি কৰি যোৱা তেতিয়ালে নেক্সট তোমালোকে কম্পিটিটিভ এক্সামত তোমালোকৰ একো প্ৰবলেম নহব হল প্ৰথম কথা হল বহুত টাইম আছে বুলি ভাবো আমি একদম তোমালোকৰ তাত বেছি টাইম নাই তোমালোকে কি কৰিব লাগে মিনিমাম 1 পৰা 2 মাহ আগতে নিজৰ সিলেবাসটো কমপ্লিট কৰিব লাগিব মানে বাই তোমালোকৰ ডিসেম্বৰ 31st তোমালোকে নিজৰ সিলেবাসটো কমপ্লিট কৰিব লাগিব বিকজ তোমালোকৰ এক্সাম কেতিয়া হয় ফেব্ৰুৱাৰীত হয় তোমালোকৰ এক্সাম সো যদি তোমালোকে কোৱেশ্চন প্ৰেক্টিস নকৰা নিজৰ চেম্পল পেপাৰ নিদিয়া কি কৰিব লাগিব আমি কি দিব লাগিব কি এক মাহ যেতিয়া আমাৰ জানুৱাৰী টাইমত হ'ব আমি জানুৱাৰী টাইমত কি দিম চেম্পল পেপাৰ দিম টেষ্ট দিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিম মানে এইখিনি টাইমত যদি আমি ইমানখিনি প্ৰেক্টিস নকৰো আমাৰ মাৰ্কস ইমপ্ৰুভ হ'ব জানো নহয় most importantly আমাৰ previous year question আমি কৰিব লাগিব তেতিয়াহে আমাৰ মাৰ্কস ইমপ্ৰুভ হ'ব তোমালোকৰ তাত বেছি টাইম নাই সো আমি এইখিনি বস্তু কৰিব লাগিব এতিয়া তোমালোকে নাভাইবা যে অনলি আমাৰ তাত কি আছে বহুত টাইম আছে বুলি নাভাইবা আমি নিজৰ সিলেবাসটো বাই 31st ডিসেম্বৰ কমপ্লিট কৰিব লাগিব ওকে বাই হুক অৰ বাই ক্ৰুক ওকে নেক্সট হল আমাৰ কি হয় ব্যাকলগ প্ৰবলেম আমাৰ ম্যাক্সিমাম ষ্টুডেন্টৰে কি হয় যদি তোমালোকে কম্পিটিটিভ এক্সাম দিব যোৱা বা ক্লাছ 12 ৰ এতিয়া কিমান হৈছে এতিয়া তোমালোকৰ মে লাষ্ট পালেহি জুন আৰম্ভ হ'ব এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চাগে ম্যাক্সিমামৰে সো যদি তোমালোকৰ এপ্ৰিলৰ মিডলৰ পৰাও আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়ালৈ এনেকুৱা কিছুমান টপিক আছে যোনবোৰ আমাৰ পঢ়িব ৰৈ গৈছে সেইবোৰকে আমি ব্যাকলগ বুলি কওঁ এতিয়া সেইবোৰ তুমি কভাৰ কৰিব লাগিব বিকজ এটা কনসেপ্ট ক্লাছ 12 ৰ এটা কনসেপ্ট ধৰিলোৱা তোমালোকে আছে ইলেক্ট্ৰস্ট্যাটিক্সত তোমালোকৰ দুটা চেপ্টাৰ আছে হল প্ৰথমটো কি আছিল ইলেক্ট্ৰিক ফিল্ড তাৰপিছত আছিল কি কেপাসিটেন্স হল তুমি এইটো পাইলে এইটো পাৰিবা এনেকুৱা নহয় যে এটো নইলে এটো নোৱাৰিবা এনেকুৱা নহয় এটো নইলে এটো পাৰিবা কনসেপ্ট খিনি একেই কিন্তু ইয়াৰ অলপ হলেও নলেজটো লাগিব হয় নহয় দিস ইজ কল্ড ব্যাকলগ যদি তুমি এতিয়া সেকেন্ড চেপ্টাৰটো পঢ়ি আছা তোমাৰ মেইন কাম কি হ'ব যে এই তোমাৰ ফাৰ্স্ট চেপ্টাৰটোৰ এটা এক্সট্ৰাকে টপিক তোমালোকে পঢ়ি যোৱা যাতে নিজৰ ব্যাকলগ খিনি জলদি কভাৰ আপ হৈ যায়
নিজৰ কভাৰ আপ যদি কৰিব নোৱাৰা, আজি তোমাৰ দুটা চেপ্টাৰ বেকলগ লাগি আছে বা এটা চেপ্টাৰ লাগি আছে, কেইদিনমানৰ পিছত তোমাৰ দুটা হৈ যাব, কেইদিনমানৰ তিনিটা, তাৰপিছত চাৰিটা, এনেকে বাঢ়ি 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 গোটেই চিলেবাছটোৱে তোমালোকৰ হাৰ্ড লাগি যাবগৈ। এটাৰ পিছত এটা লিংক হৈ আছে, চেপ্টাৰ 1 পাৰিলে চেপ্টাৰ 2 ইজি লাগিব, 2 পাৰিলে 3 ইজি লাগিব, মানে চব ৰিলেটেড হৈ আছে মানে। চ' মনত ৰাখিবা যে আমি বেকলগ কৰিব নালাগে ক্লাছ 12ত। নৰ্মেলি আমি যিমান পাৰোঁ নিজৰ টাইম দি পেলাই নিজৰ চিলেবাছটো কমপ্লিট কৰিবলৈ চাম। অ'কে, চ' প্ৰথম কথা হ'ল আমাৰ বহুত টাইম আছে নাই, আমাৰ বেকলগ প্ৰব্লেম আজিৰ পৰা নকৰোঁ ভাবিবা। নেক্সট হ'ল মষ্ট ইম্পৰ্টেণ্ট মোবাইল ডিষ্ট্ৰেকশ্যন। চ' আমাৰ মেক্সিমাম ষ্টুডেণ্টৰে কি হয় যে যেতিয়া আমি ক্লাছ 10 পাছ কৰোঁ আমাক মোবাইল এটা দি দিয়ে যে মই ভাল এখন কলেজত বোলে এডমিশ্যন লৈছোঁ বা কলেজ এখনত এডমিশ্যন লৈছোঁ, তাতে বোলে হোৱাটছএপত গ্ৰুপ এটা আছে, তাতে কিবা নোটছ দিয়ে কিবা দিয়ে, সেই নোটছ চাই পেলাই যে সেই ইনষ্টাগ্ৰামত একদম স্ক্ৰল কৰি থকা যায়, সেইটোও জানো মই, বিকজ আমি এইবোৰ ফেজৰ পৰা আহিছোঁ। চ' তোমালোকে সেইটো কাম নকৰিবা, বিকজ তোমালোকৰ তাত বেছি টাইম নাই। অ'কে, তুমি নিজৰ ৰিজাল্ট নিজৰ হাতত আছে, যদি এতিয়াৰ পৰা প্ৰেক্টিচ নকৰা তোমালোকৰ সেই লাষ্টত যাই পেলাই তোমালোকে আকৌ সেই কমন কুৱেশ্যন কেনেকৈ কমপ্লিট কৰিম সেইবোৰে চাই থাকিব লাগিব, মানে এক মাহত কেনেকৈ চিলেবাছ কমপ্লিট কৰিবা, একদিনত কেনেকৈ কৰিবা, চ' সেইবোৰে চাই থাকিব লাগিব। চ' তোমালোকে এতিয়াৰ পৰা কৰিব লাগিব, বিকজ এতিয়া তোমালোকৰ তাত অলপ হ'লেও টাইম আছে, এতিয়াৰ পৰা ধুনীয়াকৈ পঢ়ি যোৱা যাতে তোমালোকে লাষ্টত কোনো ধৰণৰ বাৰ্ডেন ল'বলগীয়া নহয়। অ'কে, মনত ৰাখিবা মোবাইল ডিষ্ট্ৰেকশ্যনত একদম নপৰিবা। অ'কে, চ' এইটো একদম মানে মষ্ট ইম্পৰ্টেণ্ট, মোবাইল ডিষ্ট্ৰেকশ্যনত নপৰিবা। নেক্সট হ'ল আমাৰ ন' ৰিভিজন। এটা ষ্টুডেণ্ট আছিলে, সি এটা বস্তু একদম বাৰে 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 পঢ়ে, আৰু এটা ষ্টুডেণ্ট আছিল এটা বস্তু অনলি এবাৰ পঢ়ে। যেতিয়া সিহঁতে এক্সাম দিবলৈ গ'ল, এক্সাম দিব যাওঁতে কি হ'ল, যোনটো প্ৰথমে ৰিভিজন বহুত কৰিছিলে সি ধুনীয়াকৈ 100ৰ ভিতৰত 100 পালে, কিন্তু যোনে এবাৰ পঢ়িছিলে সি 100ৰ ভিতৰত 50 পাইছে। এনেকুৱা নহয় যে সি মাৰ্কছ পোৱা নাই, সিও পাইছে, কিন্তু ৰিভিজন কৰোঁতে তাতকৈ বেছি পালে। কিয়? যোনে ৰিভিজন কৰি আছিলে সি মাইণ্ডত মানে এটা বস্তুকে কৰাই এনেকুৱাকৈ কৰি ল'লে যে সেই তাৰ পৰা সেই টপিকটোৰ পৰা যি কুৱেশ্যনে নাহক সি কৰিব পাৰিব। দিছ ইজ কল্ড পাৱাৰ অফ ৰিভিজন। যিমান ৰিভাইজ কৰিবা এটা বস্তু, যোনটো বস্তু পঢ়িছা, ধৰি লোৱা আজি পঢ়াইছে তোমালোকক বায়'লজিৰ চেপ্টাৰ এটা পঢ়াইছে, ধৰি লোৱা ৰিপ্ৰডাক্টিভ হেল্থ পঢ়াইছে, সেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট ডেটছ সেইবোৰ তোমাৰ ইমানেই মনত হৈ গৈছে যে পঢ়ি যে তোমালোকক যদি কিবা কুৱেশ্যনো সোধে তোমালোকে ধুনীয়াকৈ ক'ব পাৰা, ধুনীয়াকৈ লিখিব পাৰা। হ'ল এইটো কিয় আহিব? আমাৰ ৰিভিজন কৰি থাকিলে আহিব, হয়নে? চ' তোমালোকে প্ৰতিটো বস্তুৰে মেক্সিমাম টাইম ৰিভাইজ কৰিবা, যিমান ৰিভাইজ কৰিবা সিমান মাৰ্কছ ইম্প্ৰুভ হ'ব। অ'কে, একদম ৰিভাইজ কৰিবা, একদম একটো নাপাহৰিবা। টাইম নাই আমাৰ তাত, বেকলগ আমি ক্ৰিয়েট নকৰোঁ, মোবাইল ডিষ্ট্ৰেকশ্যন নকৰোঁ, আমি ৰাদাৰ কি কৰিম 1 পৰা 2 আৱাৰ এক্সট্ৰা পঢ়িম, মোবাইল নিদিওঁ, ন' মোবাইল। হ'ল মোবাইল মানে কি আৰু, ধৰি লোৱা তোমালোকে কোনোবাই ষ্টাডিৰ কাৰণে কোনোবা চেনেল ছাবস্ক্ৰাইব কৰা আছে ন, চ' সিহঁতৰ পৰা ধুনীয়াকৈ পঢ়িবা, ষ্টাডি টাইমত ধুনীয়াকৈ দিবা। হ'ল যাতে তাৰ ওপৰেঞ্চি তোমালোকে এক্সট্ৰা ইউজ নকৰা সেইবোৰ। অ'কে, মনত ৰাখিবা। দেন আমি ৰিভাইজ কৰিম। ৰিভাইজ কেনেকৈ কৰিম? যে এটা চেপ্টাৰ পঢ়িলোঁ, হ'ল আমি ৰিভাইজ আমাৰ কেনেকুৱা হ'ব পাৰে, আমাৰ ডেইলি হ'ব পাৰে, উইকলি হ'ব পাৰে, এণ্ড মান্থলি হ'ব পাৰে। ইয়েৰলি হয় নেকি? নহয়, ইয়েৰলি পাহৰি যাব দেখোন এটা বস্তুকে। চ' ডেইলি কেনেকৈ, আজি মই এটা টপিক পঢ়াইছোঁ, ধৰি লওঁ মই ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্সৰ টপিক এটা পঢ়াইছোঁ যে কেপাচিটেন্স কি হয়। সেই বস্তুটো তোমাৰ আজি মেইন কাম হ'ল যে ঘৰত যাই পেলাই তুমি আজি পঢ়িবা, টপিকটো পঢ়িলা। দেন তোমাৰ মেইন কাম হ'ল আজিৰ পৰা 3-4 দিনৰ পিছত যে সেই টপিকটো আকৌ পঢ়া। তাৰ মান্থলি এতিয়া হ'ল একদম মান্থৰ এণ্ডত যে গোটেই চেপ্টাৰটো যেতিয়া শেষ হৈ যাব, এটা চেপ্টাৰ কমপ্লিট কৰোঁতে এমাহটো নালাগে, এতিয়া সেই যিমানখিনি টাইম পঢ়ালোঁ সেই গোটেইখিনি টাইমত সেই চেপ্টাৰটো কিমান হ'ল, গোটেইখিনি ৰিভাইজ কৰা হ'ল তোমাৰ মটিভ। চ' এনেকৈ কৰিলে তোমাক কোনো হাৰুৱাব নোৱাৰে, নিজৰ মাৰ্কছ ইম্প্ৰুভ হ'ব। আৰু আমি কাৰো লগত কম্পিটিশ্যন কৰিব অহা নাই, ইয়াতে নিজৰ মাৰ্কছ ইম্প্ৰুভ কৰিব আহিছোঁ, ঠিক আছে? মনত ৰাখিবা, কম্পিটিটিভ এক্সাম যেতিয়া তোমালোকে দিবা, ইয়াতে তুমি কাৰো লগত কি নিদিয়া, কম্পিটিশ্যন কৰিব নোযোৱা, তুমি তাতে নিজেই নিজৰ লগত কম্পিটিশ্যন কৰিব লাগিব। তুমি ভাল এখন কলেজত এডমিশ্যন ল'বা, সেইটো তোমাৰ হাৰ্ডৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে। হ'ল নতুন এনভাইৰনমেণ্ট পাবা, চ' হাৰ্ডৱৰ্ক কৰিব লাগিব, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, আৰু তোমালোকে মষ্ট ইম্পৰ্টেণ্টলি প্ৰপাৰ টাইম টেবুল বনাবা।
প্ৰপাৰ টাইম টেবুল বনাবা তুমি ফলো কৰিব পাৰা ফলো কৰিব নোৱাৰা মেটাৰ নকৰে বাট তোমাৰ মেইন কাম হ'ল এই টাইম টেবুল এখন বনোৱা যে সাইন্টিফিক টাইম টেবুল মই ক্লাছ 10 ৰ কাৰণে দি দিছিলো যদি হেতু তাৰ পৰা আইডিয়া লৈ লোৱা না আমাৰ মেইন কাম কি জোৰ প্ৰায় নহওক আমি নিজৰ নলেজটোহে আগবঢ়াব লাগে সো টাইম টেবুল এখন বনাবলৈ ট্ৰাই কৰিবা ৰিভিজন ডেইলি কৰিবা ঠিক আছে যি পঢ়াইছে কৰিবা বিকজ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো আহি আছে সো ধুনীয়াকৈ কৰা দেন আমি টপাৰবোৰে নৰ্মেলি কি কৰে যে টপাৰ সিক্ৰেট যোনবোৰ কৰিলে আমাৰ মাৰ্কস ইমপ্ৰুভ হয় কি কৰে জানানে অলৰেডি তোমালোকে জানাই কি কৰে টপাৰে ডেইলি ষ্টাডি ডেইলি পঢ়িব লাগিব ডেইলি নপঢ়িলে তোমালোকৰ মাৰ্কস কেনেকৈ ইমপ্ৰুভ হ'ব ডেইলি পঢ়িছা মানে কি দিছ ইজ এ টাইপ অফ ৰিভিজন ডেইলি পঢ়িব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ফিজিক্সৰ ইমান কেইটা সিলেবাছ আছে প্ৰথমে তোমালোকৰ যদি সায়েন্সৰ ষ্টুডেণ্ট ইফ ইউ আৰ সায়েন্স ষ্টুডেণ্ট সায়েন্সৰ কাৰণে প্ৰথমে কেমেষ্ট্ৰি দেন ফিজিক্স দেন কেমেষ্ট্ৰি তোমালোকৰ ইনঅৰ্গেনিক ফিজিক্যাল দেন অৰ্গেনিক হ'ব লাগে ওকে বা ফিজিক্যাল আৰু ইয়াৰ পৰা তোমালোকৰ ম্যাক্সিমাম 37% আহে আৰু অৰ্গেনিকৰ পৰা 33% আহে সো আমাৰ মেইন কাম হ'ল 37% মানে 50% সিলেবাস আমি কমপ্লিট কৰা আমাৰ হ'ব মেইন মোটিভ সায়েন্সৰ কাৰণে মনত ৰাখিবা কেমেষ্ট্ৰিৰ কাৰণে ইনঅৰ্গেনিক আৰু ফিজিক্যাল আমি প্ৰথমে কমপ্লিট কৰিম বিকজ আমাৰ এক্সামত কি হৈ আছে এক্সামৰ কোৱেশ্চনৰ লেভেলবোৰ ইনক্ৰিজ হৈ আছে সো আমাৰ মেইন কাম হ'ল আমি ফিজিক্স প্ৰথমে পঢ়িম দেন কেমেষ্ট্ৰি পঢ়িলে ইনঅৰ্গেনিক কেমেষ্ট্ৰি এণ্ড ফিজিক্যাল কেমেষ্ট্ৰি এটা কমপ্লিট কৰিম দেন উইল কাম টু অৰ্গেনিক কেমেষ্ট্ৰি বিকজ অৰ্গেনিক কেমেষ্ট্ৰি ম্যাক্সিমাম ষ্টুডেণ্টৰে হাৰ্ড পোৱা ফিজিক্যাল আৰু ইনঅৰ্গেনিক নৰ্মেলি আমি ইজি পাওঁ সো সেইকেইটা কৰি ল'বা বিকজ 50% সিলেবাছ তাৰ পৰা আহে ওকে দেন হল টপাৰে কি কৰে ডেইলি ষ্টাডি কৰে তাৰ পিছত কি কৰে সিহঁতে কোনো ধৰণৰ বেকলগ নলগায় নো বেকলগ এই বেকলগ লাগিব টপাৰেটৰো বেকলগ লাগিব বাট সি কেনেকৈ কভাৰ কৰিব লাগে জানে যে মই আজি ধৰি লোৱা এটা চেপ্টাৰ মোৰ বেকলগ লাগি আছে সেই এটা চেপ্টাৰটোৰ আজি মই ধৰি লোৱা 2 নম্বৰ চেপ্টাৰটো পঢ়ি আছো 2 নম্বৰ চেপ্টাৰটো পঢ়ি থাকোঁতে এটা প্লাছ টপিক ইয়াৰ প্ৰথম চেপ্টাৰটোৰ এটা টপিক পঢ়াটো মোৰ দায়িত্ব তেতিয়াহে তুমি কি কৰিব পাৰিবা নিজৰ হেখিনি বেকলগখিনি কমপ্লিট কৰিব পাৰিবা ৰাইট নেক্সট হল তোমালোকৰ কি হ'ব নেক্সট হল তোমালোকৰ ৰিভিজন ৰিভাইজ হল দেন হ'ব মোষ্ট ইম্পৰ্টেণ্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিলে তোমালোকে গম পাবা যে তোমালোকৰ কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হৈছে প্ৰতি বছৰ কুৱেশ্যন হাৰ্ড আহি আছে নে ইজি আহি আছে তাৰ পৰা গম পাবা সো মোষ্ট ইম্পৰ্টেণ্টলি আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাটো 100% আমি 100% কৰিবই লাগিব বিকজ আমাৰ 40 পৰা 50% সিলেবাস আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আহে যদি 40 পৰা 50% আমি কমপ্লিট কৰিব নোৱাৰো আমাৰ ৰিজাল্ট কি আমি মানে গমেই নাপাম আইডিয়াটোৱে নাপাম যে আমাৰ এক্সামটো কি হয় সেইটো আইডিয়াটোৱে নাপাম সো এইখিনি কথা তোমালোকে মনত ৰাখিবা যে আমি আমাৰ বহুত টাইম আছে বুলি নাভাবিবা প্ৰথম কথা দেন আমাৰ বেকলগ প্ৰব্লেম নৰ্মেলি বহুত ষ্টুডেণ্টৰে হয় ক্লাছ 11ৰ ষ্টুডেণ্ট হ'ল ক্লাছ 12ৰ ষ্টুডেণ্ট সবৰে হয় দেন মোবাইল ডিষ্ট্ৰেকশ্যন ইজ ওৱান অফ দ্য মষ্ট মানে বহুত ষ্টুডেণ্টৰে হয় ওকে দেন আমি ৰিভাইজ নকৰোঁ পঢ়ি থাকোঁ ৰিভাইজ নকৰোঁ আমাৰ ইণ্টাৰেষ্ট লাগিলেহে পঢ়িম আমাৰ ইণ্টাৰেষ্টেই নালাগে হয়নে নহয় দেন টপাৰে কি কৰে অলৰেডি কৈ দিছোঁ মোবাইল ডিষ্ট্ৰেকশ্যন বুলি কওঁতে আৰু এটা কথা মই তোমালোকক কৈ দিওঁ যে তোমালোকে কি কৰিবা নিজৰ এখন প্ৰপাৰ শিডিউল বনাবা যে তোমালোকে আজি এইটো কাম কৰিব বিচাৰিছা কালি সেইটো কাম কৰিব বিচাৰিছা বিকজ যদি তোমাৰ নিজৰ গ'ল নাথাকে যে আজি মই ইমানখিনি বস্তু কৰিব বিচাৰিছোঁ হয়নে সো গ'ল নাথাকিলে ৰেণ্ডমলি পঢ়িবা যেতিয়া তোমালোকক ফিজিক্স পঢ়িব লাগে তোমালোকে ধৰি লোৱা তোমালোকৰ লিটাৰেচাৰ ছাবজেক্ট পঢ়ি আছা ইংলিছ পঢ়ি আছা আছামিজ পঢ়ি আছা মাৰ্কছ কেনেকৈ ইম্প্ৰুভ হ'ব আৰু যেতিয়া তোমালোকে এক্সট্ৰা টাইম পোৱা এক্সট্ৰা টাইম ধৰি লোৱা তোমালোকৰ ছেটাৰডে ছানডে তোমালোকৰ মে বি হাফ হয় মে বি ছানডেটো গোটেই ফ্ৰী থাকা ছানডে তোমালোকে ৰিভাইজ কৰিবা দেন শ্বৰ্ট নোটছ বনাবা দেন তাৰপিছতে ফৰ্মুলা ছিট ক্লাছ 12ৰ ছায়েন্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় বিকজ ইমান খোপা বস্তু আছে ক্লাছ 12ৰ ছায়েন্সত যে আমি পাহৰি যাওঁগৈ সেইবোৰ বস্তু আমি কৰিব লাগে সো পাহৰি নাযাবা এইখিনি বস্তু মোষ্ট ইম্পৰ্টেণ্টলি টপাৰবোৰে কৰে সো মই ভাবিছোঁ তোমালোকো কৰিবা বুলি আৰু এখন চবেইটো ফ'ল' নকৰে বিকজ টপাৰো এটা দুটাই আহে সো তোমালোকৰ মেইন কামটো হ'ল এইখন বুজা আৰু বুজি পেলাই নিজৰ কামত লাগি যোৱা ঠিক আছে
এণ্ড আশা কৰিছোঁ তোমালোকে এতিয়ালৈ এইখিনিলৈ যদি চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি কিবা ইম্পৰ্টেণ্ট থাকে মই তোমালোকক দি থাকিম ঠিক আছে আকৌ লগ পাম থেংক ইউ